এক নম্বৰ কুৱেশ্যনটো চোৱা জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক উল্লেখ কৰা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ 2017 আৰু 2020 চনত এই কুৱেশ্যনটো আহিছিল জনসংখ্যাৰ বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে লিখা এই কুৱেশ্যনটো 2016 2017 আৰু 2020 চনত আহিছিল এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অলৰেডি বহুত বছৰ আহি গৈছে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেণ্ড ইয়াৰ জিঅ'গ্ৰাফি কমন কুৱেশ্যন এনসাৰ 2025 হয় আজি আমি ইউনিট 2 যোনটো পিপল আছে এই ইউনিট 2 টো আলোচনা কৰিম এই ইউনিট 2 ৰ অন্তৰ্গত তিনিটা চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 2 জনসংখ্যা আৰু উন্নয়ন চেপ্টাৰ নম্বৰ 3 জনসংখ্যাৰ গাঁথনি চেপ্টাৰ নম্বৰ 4 মানৱ সম্পদৰ বিকাশ ওকে ইয়াৰ আগতে মই ইউনিট 1 ৰ ভিডিঅ' বনাইছিলো তোমালোকে যদি চোৱা নাই ভিডিঅ'টো ডেসক্ৰিপচনত লিংক থাকিব চাব পাৰা আৰু তাত তোমালোকৰ কিছুমানে কমেন্ট কৰিছিলা যে গুটেগিটা চেপ্টাৰৰ কমন কুৱেশ্যন আনসাৰ দিব লাগে হয় মই তোমালোকক ক'ব বিচাৰো যে মই গুটেগিটা চেপ্টাৰৰ কমন কুৱেশ্যন আনসাৰবোৰ দিম তোমালোকৰ পৰীক্ষাৰ আগে আগে গুটেখিনি কমপ্লিট কৰাই দিম প্ৰথমতে চোৱা আমি যদি সিলেবাসটো চাও কাৰণ এই গুটে কমন কুৱেশ্যন আনসাৰবোৰ মই সিলেবাসৰ ওপৰত বেসিস কৰি দি আছো সিলেবাসৰ মতে দি আছো সিলেবাসটো যদি চাও যোনটো তোমালোকৰ আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে পাবলিশ কৰিছে 2025 ৰ কাৰণে ইউনিট 2 টো চোৱা পিপল এই পিপল যোনটো ইউনিট 2 আছে ইয়াৰ পৰা 9 মাৰ্ক আহিব অসমীয়া মিডিয়ামৰ কাৰণে যদি চাও আমি ইউনিট 2 ৰ অন্তৰ্গত কিন্তু তিনিটা চেপ্টাৰ আছে চোৱা চেপ্টাৰ নম্বৰ 2 চেপ্টাৰ নম্বৰ 3 আৰু চেপ্টাৰ নম্বৰ 4 তো এই তিনিটা চেপ্টাৰৰ পৰা 9 মাৰ্ক আহিব যদি আমি যোৱা বছৰৰ কুৱেশ্যন প্যাটাৰ্নটো চাও চোৱা এমসিকিউ আমাৰ আহিছিল 4টা কৰিব আহিছিল 1 নম্বৰীয়া আৰু 1 নম্বৰীয়া অতি চমু প্ৰশ্ন উত্তৰ 4টা কৰিব আহিছিল 2 নম্বৰীয়া কুৱেশ্যন প্ৰশ্ন তোমালোকৰ 10টা কৰিব আহিছিল আৰু 3 নম্বৰীয়া কুৱেশ্যন 9টা আৰু 5 নম্বৰীয়া কুৱেশ্যন 3টা কৰিব আহিছিল হয় তো আমি যদি চাব যাও তো এই তিনিটা চেপ্টাৰৰ পৰা গুটেগিটাই তোমাৰ সম্ভাৱনা আহে যে গুটেগিটা কুৱেশ্যনে আহিব পাৰে তোমালোকৰ এমসিকিউ আহিব পাৰে শৰ্ট কুৱেশ্যন আনসাৰো আহিব পাৰে 2 নম্বৰীয়া 3 নম্বৰ 5 নম্বৰ গুটেবোৰ আহিব পাৰে তো আজি আমি এই গুটেগিটা চেপ্টাৰৰ আমি চেপ্টাৰ নম্বৰ 2 যোনটো আছে এই 2ৰ যিমানবোৰ কমন কুৱেশ্যন আনসাৰ আহিব পাৰে সকলোবোৰ আলোচনা কৰিম তো ভিডিঅ'টো আৰম্ভ কৰো চোৱা চেপ্টাৰ নম্বৰ 2 জনসংখ্যা আৰু উন্নয়ন হয় এই চেপ্টাৰটোৰ পৰা কমন এমসিকিউ ফৰ 2025 ফাইনেল কি কমন এমসিকিউ আহিব পাৰে চোৱা 1 নম্বৰ কুৱেশ্যনটো তলৰ কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ মাত্ৰা সৰ্বাধিক এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেন্ট কুৱেশ্যন কাৰণ 2013 2016 আৰু 2018 চনত আহি গৈছে অপচন কিটা তোমালোকে নিজে পঢ়ি ল'ব পাৰা ইয়াৰ উত্তৰটো হ'ব আফ্ৰিকাত হয় কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ মাত্ৰা সৰ্বাধিক মানে আফ্ৰিকা হ'ব হয় নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো তলৰ কোনটো বিৰল জনবসতি অঞ্চল নহয় বিৰল জনবসতি মানে একেবাৰে জনবসতি নথকা অঞ্চল তো বিৰল জনবসতি অঞ্চল নহয় এই কুৱেশ্যনটো 2012 আৰু 2016 চনত আহিছিল ইয়াৰ উত্তৰটো হ'ব দক্ষিণ পূব এছিয়া অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা কিন্তু বিৰল জনবসতি অঞ্চল নহয় যদি তেনেহলে হ'ব দক্ষিণ পূব এছিয়া নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো এখন ৰাষ্ট্ৰৰ সৰ্বশ্ৰেষ্ঠ সম্পদ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জনসংখ্যা হয় এখন ৰাষ্ট্ৰৰ সৰ্বশ্ৰেষ্ঠ সম্পদ হ'ল সেই ৰাষ্ট্ৰখনৰ জনসংখ্যা নেক্সট কুৱেশ্যন চোৱা 4 নম্বৰ কুৱেশ্যন একবিংশ শতিকাৰ আৰম্ভণিত সমগ্ৰ পৃথিৱীৰ মুঠ জনসংখ্যা আছিল ডেছ ইয়াৰ উত্তৰটো হ'ব 623 কোটি আছিল অপচন কিটা তোমালোকে নিজে পঢ়ি ল'ব পাৰা কাৰণ অলৰেডি ভিডিঅ'টো বহুত ডাঙৰ লং হৈ যাব তো তাৰ কাৰণে মই জলদি শেষ কৰিব লাগিব তো তাৰ কাৰণে তোমালোকে অপচন কিটা নিজে পঢ়ি ল'বা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব একবিংশ শতিকা সমগ্ৰ পৃথিৱীৰ মুঠ জনসংখ্যা আছিল কিমান 623 কোটি নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কুৱেশ্যনটো কোনটো জনপ্ৰব্ৰজনৰ আকৰ্ষক কাৰক নহয় জনপ্ৰব্ৰজনৰ আকৰ্ষক কাৰক নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বৰ্ধিত জনসংখ্যা নেক্সট কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনটো 1975 চনৰ পৰা 1995 চনলৈ পৃথিৱীৰ জনসংখ্যা বৃদ্ধি কিমান হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 6 টো হ'ব 200 কোটি হয় 1975 চনৰ পৰা 1995 চনলৈ পৃথিৱীৰ জনসংখ্যা বৃদ্ধি হৈছিল কিমান 200 কোটি নেক্সট কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটো কোনটো জনপ্ৰব্ৰজনৰ বিকৰ্ষক কাৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি শিক্ষা গ্ৰহণৰ প্ৰতিকূল পৰিৱেশ হয় বিকৰ্ষণ কেতিয়া হয় যেতিয়া কোনোবা এটা ঠাইত যিকোনো এটা সমস্যা সৃষ্টি হ'ব যেতিয়া সেই অঞ্চলটোত শিক্ষাৰ যদি কোনো সুবিধা নাথাকে তো তাৰ কাৰণে কি হ'ব বহুত মানুহ কি হ'ব প্ৰব্ৰজন কৰিব আৰু বেলেগ এটা ঠাই লৈ যাব তো কি হৈছে সেই ঠাইটোৱে বিকৰ্ষণ কৰিছে হয় প্ৰব্ৰজনৰ কোনটো কাৰক হ'ব বিকৰ্ষণ কাৰক বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো যি সময়ৰ ভিতৰত এখন নিৰ্দিষ্ট দেশৰ জনসংখ্যাৰ পৰিমাণ পূৰ্বতকৈ দুগুণ হয় তাক কি বুলি কোৱা হয় জনসংখ্যাৰ দ্বিগুণ বুলি কোৱা হয় ওকে বুজি পালা তোমালোকক ক'ব বিচাৰো যে
এই ভিডিওটোত মই অনলি চেপ্টাৰ 2 কথাই আলোচনা কৰিম কাৰণ গোটেইকেইটা চেপ্টাৰ এটা ভিডিওতে কভাৰ কৰা সম্ভৱ নহয় কাৰণ তোমালোকক বুজাইও দিব লাগিব উত্তৰসমূহ আৰু বাকি যি দুটা পাৰ্ট আহিব এটো পাৰ্ট 1 হয় পাৰ্ট 2 তোমালোকৰ চেপ্টাৰ 3 আহিব আৰু পাৰ্ট 4 পাৰ্ট 3 তোমালোকৰ চেপ্টাৰ নম্বৰ 4 টো আহিব এতিয়া আমি নেক্সট কোৱেশ্চন আনসাৰ কমন কোৱেশ্চন আনসাৰ বোৰলৈ আগবাঢ়ো নেক্সট কমন কোৱেশ্চন আনসাৰ বোৰ হ'ব তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক আৰু 5 মাৰ্ক তাৰ লগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা মই তোমালোকক জনাব বিচাৰো যে এই চেনেলটো তোমালোকে ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 হয় 2025 ৰ কাৰণে জিওগ্ৰাফিৰ সম্পূৰ্ণ সলিউশনখিনি পাই যাবা অলৰেডি গুটেবোৰ ভিডিও বনোৱা হৈ গল তোমালোকে চেনেলটো ভিজিট কৰিব পাৰা নাইবা ডেসক্ৰিপচনত গুটেবোৰ ভিডিওৰ প্লেলিষ্টবোৰ আছে তোমালোকে চাব পাৰা লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আছিল সকলোবোৰ কোৱেশ্চন পেপাৰৰ উত্তৰসমূহ মই আলোচনা কৰিছো তোমালোকে ভিডিওবোৰ চাব পাৰা লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আনসাৰ আহিছিল গুটেবোৰ ভিডিও বনোৱা হৈ গৈছে আৰু তোমালোকে যদি বিচৰা যে পিডিএফও ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হ'বা আৰু প্ৰতিটো ভিডিও আপলোড দিয়াৰ পিছতে তাৰ যেটো পিডিএফ থাকে সেই পিডিএফটো মই টেলিগ্ৰাম চেনেলত আপলোড দি দিও ওকে তো আমি নেক্সট কোৱেশ্চন বোৰলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন বোৰ হল 1 and 2 মাৰ্ক কমন questions for 2025 ফাইনেল এতিয়া আমি 1 আৰু 2 নম্বৰীয়া কমন কোৱেশ্চন বোৰ চাও 1 নম্বৰ কোৱেশ্চনটো চোৱা জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক উল্লেখ কৰা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ 2017 আৰু 2020 চনত এই কোৱেশ্চনটো আহিছিল জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক কি হ'ব জলবায়ু আৰু ভূপ্ৰকৃতি হয় জলবায়ু আৰু ভূপ্ৰকৃতিৰ কাৰণে কি জনসংখ্যা হলনি হয় না কোনবা ঠাইত যদি জলবায়ু ভাল থাকে তাৰ জনসংখ্যা বৃদ্ধি হ'ব আৰু কোনবা ঠাইত যদি জনসংখ্যা কি স্বাস্থ্যকৰ নহয় সেই ঠাইত কি হ'ব জনসংখ্যা কম হ'ব হয় তেনেকে ভূপ্ৰকৃতি পাহাৰীয়া অঞ্চলত জনসংখ্যা কম কিন্তু সমতল অঞ্চলত কি জনসংখ্যা বেছি বুজি পাইছা তোমালোকে আমি নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান কি 2015 চনত এই কোৱেশ্চনটো আহিছিল এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান কি তিনিটা উপাদান হল জন্মৰ হাৰ মানে বাৰ্থ ৰেট মৃত্যুৰ হাৰ মানে ডেথ ৰেট আৰু প্ৰব্ৰজন মানে মাইগ্ৰেশন হয় জন্মৰ হাৰ যদি বৃদ্ধি হয় তে জনসংখ্যা কি হ'ব বৃদ্ধি হ'ব জন্মৰ হাৰ যদি কমি যায় তেনেহলে জনসংখ্যা কি হ'ব কম হ'ব সেম তেনেকে মৃত্যুৰ হাৰ যদি বাঢ়ি যায় তেনেহলে কি হ'ব জনসংখ্যা কমি যাব আৰু মৃত্যুৰ হাৰ যদি মৃত্যুৰ যেটো ৰেট আছে জন্মৰ হাৰ মৃত্যুৰ হাৰ আছে এই হাৰটো যদি কমি যায় তে জনসংখ্যা বৃদ্ধি পাব আৰু প্ৰব্ৰজন যদি মানুহে বহুত মানুহ এখন ঠাইত যদি এৰি দি অন্য এটা ঠাইলৈ প্ৰব্ৰজন কৰে তো সেই জুন ঠাইৰ পৰা যাবগৈ মানুহবোৰ সেই ঠাইৰ কি জনসংখ্যা কমি যাব আনফালে জুন ঠাইলৈ মানুহবোৰ যাব সেই ঠাইৰ কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব ওকে তো এই তিনিটা কি আছিল তিনিটা প্ৰধান উপাদান আছিল জনসংখ্যা পৰিৱৰ্তনৰ ওকে তোমালোকে বুজি পালা তোমালোকে কমেন্ট কৰি জনাবা যে বুজি পাইছা নে নাই আৰু কেনে পাই আছা ভিডিওবোৰ তোমালোকে সকলোৱে কমেন্ট এটা কৰি জনাবা আৰু উৎসাহ এটা দিবা যে কমেন্ট কৰি কেনেকে ভিডিও হৈ আছে বা ভাল পাইছা নে নাই Question number 3 to চোৱা জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজায় এই কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন 2016 আৰু 2019 চনত আহি গৈছে উত্তৰটো চোৱা জনসংখ্যা আৰু বাসভূমিৰ ক্ষেত্ৰফলৰ গণিতিক অনুপাতক জনসংখ্যাৰ ঘনত্ব বোলে বুজি পাইছা মানে এটা ঠাইত কিমান জনসংখ্যা আছে সেই ঠাইটোৰ ওপৰত যদি ভিত্তি কৰি আমি গণিতিক অনুপাতত উলাও তেতিয়া কি হ'ব এটো জনসংখ্যাৰ ঘনত্ব বুলি ক'ব হয় তো আমি তাৰ কাৰণে কও প্ৰতি বৰ্গ কিলোমিটাৰত 300 মানুহ আছে হয়নে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান মানুহ আছে সেই যেটো আমি গণিতিক ক্যালকুলেশনৰ দ্বাৰা ওলাও তাকে কি বুলি কোৱা হয় জনসংখ্যা ঘনত্ব বুলি কোৱা হয় বুজি পালা নেক্সট কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বুলিলে কি বুজা হয় আমাক কৈছে যে ঋণাত্মক বৃদ্ধি বুলিলে কি বুজা এই কোৱেশ্চনটো 2019 2022 আৰু 2024 চনত আহিছিল উত্তৰটো চোৱা নিৰ্দিষ্ট সময়ৰ পৰিসৰত অঞ্চল এটাৰ জনসংখ্যা পূৰ্বৰ তুলনাত কমি যোৱাক জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বুলাই হয় জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি কি হ'ব যিকোনো এটা অঞ্চলৰ বা যিকোনো এটা ঠাইৰ পূৰ্বৰ তুলনাত যদি জনসংখ্যা কমি যায় তেতিয়া আমি কি কম ইয়াৰ ঋণাত্মক বৃদ্ধি হৈছে বুলি কম হয় মাইনাসত গৈ আছে বুজি পালা নেক্সট কোৱেশ্চন বোৰ চোৱা নেক্সট অলৰেডি আমাৰ কোৱেশ্চন নম্বৰ 1 কমন কোৱেশ্চন আনসাৰ 1 নম্বৰ আৰু 2 নম্বৰ আমাৰ কমপ্লিট হ'ল এতিয়া আমি 3 নম্বৰীয়া যিমানবোৰ কমন কোৱেশ্চন আনসাৰ হেবোৰ আলোচনা কৰিম চোৱা 3 মাৰ্ক কমন কোৱেশ্চন আনসাৰ ফৰ 2025 ফাইনেল প্ৰথম কোৱেশ্চনটো চোৱা জনসংখ্যাৰ বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে লিখা এই কোৱেশ্চনটো 2016 2017 আৰু 2020 চনত আহিছিল এটা ইম্পৰ্টেন্ট কোৱেশ্চন অলৰেডি বহুত বছৰ আহি গৈছে জনসংখ্যাৰ বৃদ্ধি যি জনসংখ্যা বৃদ্ধি পাই আছে এই বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে উত্তৰটো চোৱা এটা নিৰ্ধাৰিত সময়ৰ ব্যৱধানত নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ বৃদ্ধিকে জনসংখ্যা বৃদ্ধি বুলি কোৱা হয় আমি প্ৰথমতে লিখি ললো যে জনসংখ্যা বৃদ্ধি মানে কি তাৰ পিছত চোৱা জনসংখ্যাৰ বৃদ্ধিৰ বিভিন্ন কাৰণ
কাৰণসমূহৰ ভিতৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি অন্যতম হয় যিমানবোৰ কাৰণ আছে সেই কাৰণবোৰৰ ভিতৰত কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি উন্নতি হৈছে এই উন্নতি কিন্তু এটা অন্যতম কাৰণ জনসংখ্যা বৃদ্ধিৰ কাৰণে ওকে চোৱা পূৰ্বতে মহামাৰী বা অন্যান্য সংক্ৰামক বেমাৰৰ কবলত পৰি বহুতো মানুহ মৃত্যুৰ মুখত পৰিছে এইটো হ'ব পৰি হ'ব এইটো খ লিখি দিলো হয় পৰি কি বহুতো মানুহ মৃত্যু পৰিছে হয় আমি শুনা পাইছিলো যে আগত যিমানবোৰ মহামাৰী আহিছিল মহামাৰীত বহুত মানুহ মৰিছিল হয় না এনেকৈ শুনা পাইছিলো কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে বিভিন্ন প্ৰতিষেধক আৱিষ্কাৰ কৰি এনে বেমাৰসমূহ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে টিউবাৰকলছিছ বেমাৰ পূৰ্বৰ দৰে দুৰাৰোগ্য হৈ থকা নাই হয় তাৰ পিছত যেতিয়া এতিয়া বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যেতিয়া উন্নতি হৈ গ'ল এতিয়া যদি মহামাৰী আহিলেও মানুহ যিমানখিনি মৰিব লাগিছিল আচলতে মহামাৰী এটা আহিলে মানুহ যিমান আগত মৰিছিল কিন্তু বৰ্তমান সময়ত মানুহ সিমান মৃত্যু নহয় বুজি পালা তোমালোকে এক্সাম্পল ধৰিব পাৰা কোভিড আমি তাৰ কোভিডৰ আগত যিবোৰ বেমাৰ আহিছিল যিবোৰ প্লেগ বেমাৰ আহিছিল বা কিবা বেমাৰ আহিছিল মহামাৰীবোৰ আহিছিল তাত আমি কি শুনা পাওঁ যে বহুত মানুহ মৰিছিল হয়নে কিন্তু বৰ্তমান সময়ত সেই মানুহ ইমান মানুহ নমৰে তাৰ কাৰণ কি হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি তো এই চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে টিউবাৰকলছিছ বেমাৰ পূৰ্বৰ দৰে দুৰাৰোগ্য হৈ থকা নাই বুজি পালা এই উন্নতিৰ ফলতে পলিঅ'ৰ দৰে সমস্যাও ভাৰতবৰ্ষৰ পৰা 100% নিৰ্মূল হৈ গৈছে হয় আৰু এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কাৰণে এই পলিঅ' যি এটা মাৰাত্মক বেমাৰ আছিল মানুহৰ কাৰণে সমস্যা আছিল এই সমস্যা ভাৰতবৰ্ষত 100% কি হৈছে নিৰ্মূল হৈ গৈছে মানে নাইকিয়া হৈ গৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলস্বৰূপে চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিভাগ তথা বেমাৰসমূহৰ ওপৰত গৱেষণা হ'বলৈ ধৰিছে যাৰ ফলত বিভিন্ন প্ৰতিষেধক আৰু ঔষধ আৱিষ্কাৰে ৰোগীক আৰোগ্য কৰাত সহায় কৰিছে হয় আৰু এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিৰ কাৰণে কি হৈছে মানুহৰ যিমানবোৰ বেমাৰ আছে বেমাৰবোৰৰ প্ৰতিষেধক বা ঔষধ আৱিষ্কাৰ হৈছে তাৰ কাৰণে কি হৈছে মানুহবোৰ আৰোগ্য হৈ উঠিছে সেইদৰে শল্য চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ জৰিয়তে ৰোগীক মৃত্যুমুখী বৰাগীক সুচল জীৱন যাপন কৰাৰ সহায় কৰে তাৰোপৰি চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে নাৰী আৰু পুৰুষৰ সন্তান জন্ম দিব নোৱাৰা অক্ষমতা দূৰ কৰি সন্তান জন্ম দিয়াত সহায় কৰে হয় আন এটা ফালে যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে যিবোৰ মানুহে আগত কি আছিল যিবোৰ মহিলাই সন্তান জন্ম দিব নোৱাৰে তেওঁলোকে কি হৈছে বৰ্তমান সময়ত সন্তান জন্ম দিব পৰা হৈছে তো এনেবোৰ কাৰণতে কি হৈ আছে জনসংখ্যা বৃদ্ধি হৈ আছে আৰু এই জনসংখ্যা বৃদ্ধিত কোনে সকলোতকৈ বেছি অৰিহণা যোগাই আছে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই চোৱা এনেদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহৰ মৃত্যুৰ হাৰ হ্ৰাস কৰি মানুহৰ সক্ষমতা দূৰ কৰি জনসংখ্যা বৃদ্ধিত সহায় কৰে ওকে বুজি পালা আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাই গৈছা বা তোমালোকে পুনৰ পঢ়ি ল'ব পাৰা মই বিচাৰোঁ যে তোমালোকে গোটেইখিনি কুৱেশ্যন এই ভিডিঅ'টোতে তোমালোকৰ ক্লিয়াৰ হৈ যাওক তোমালোকৰ মনত ৰৈ যাওক লিখাখিনি তোমালোকে একেবাৰে মুখস্থ কৰি লিখিব নালাগে সকলো বস্তু তোমালোকে ধুনীয়াকৈ বুজি কেনে লিখিলেও হৈ যায় অলৰেডি মই এটা ভিডিঅ' বনাইছোঁ যি কেইটা দিন তোমালোকৰ হাতত আছে এইকেইটা দিনত তোমালোকে কেনেকৈ পঢ়িবা আৰু কেনেকৈ ভাল মাৰ্ক আনিবা তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ তোমালোকে চাব পাৰা থাম্বনেইলটো তোমালোকে এই ভিডিঅ'টো লিংকটো ডিছক্ৰিপশ্যনত পাই যাবা তোমালোকে ভিডিঅ'টো চাব পাৰিবা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো জনপ্ৰব্ৰজনৰ আকৰ্ষণীয় আৰু বিকৰ্ষণীয় কাৰকবোৰ কি কি এই কুৱেশ্যনটো 2015 আৰু 2018 চনত আহিছিল হয় জনপ্ৰব্ৰজন যে হয় মানুহ এটা ঠাই এৰি কেনে অন্য এটা ঠাইলৈ যেতিয়া গতি কৰে প্ৰব্ৰজন কৰে এই প্ৰব্ৰজন কৰা আকৰ্ষণ আৰু বিকৰ্ষণ হয় একফালে বিকৰ্ষণ হয় আৰু একফালে কি হয় আকৰ্ষণ হয় এই কাৰকবোৰনো কি তাৰ বিষয়ে আমাক লিখিব দিছে উত্তৰটো চোৱা জনপ্ৰব্ৰজনৰ আকৰ্ষণসমূহ প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি সেইকেইটা হ'ল আকৰ্ষণীয় কাৰক আৰু বিকৰ্ষণীয় কাৰক হয় যি জনপ্ৰব্ৰজনৰ মূল কাৰণবোৰ দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল আকৰ্ষণীয় কাৰক আৰু এটা হ'ল বিকৰ্ষণীয় কাৰক তোমালোকে নাম দুটা পঢ়ি কেনে বুজি পাইছা এটাই আকৰ্ষণ কৰে আৰু এটাই কি কৰে আমাক বিকৰ্ষণ কৰে হয় তাৰপিছত চোৱা সুবিধাজনক অঞ্চলসমূহে কম সুবিধাজনক অঞ্চলৰ বাসিন্দাসকলক সদায় আকৰ্ষিত কৰে হয় যিবোৰ সুবিধাজনক অঞ্চলবোৰ আছে সেই সুবিধাজনক অঞ্চল আছে এনেকৈ গুৱাহাটী মহানগৰী কি হৈ আছে যোনবোৰ ঠাইত মানুহ অসুবিধাজনক অঞ্চল যে গাঁৱৰ ভিতৰুৱা গাঁও এখনৰ মানুহ সদায় কি হয় তেওঁলোকে বিচাৰে যে গুৱাহাটী অঞ্চললৈ যাওক কাৰণ তাতে ইনকাম বহুত হয় নে তো তাৰ কাৰণে কৈছে যে সুবিধাজনক অঞ্চলসমূহে সদায় কি কৰে অসুবিধাজনক অঞ্চলৰ বাসিন্দাসকলক আকৰ্ষিত কৰে মানে টানি থাকে বুজি পাইছা অৰ্থাৎ প্ৰব্ৰজনৰ উৎসস্থলৰ তুলনাত সদায় সমৃদ্ধিশালী হয় আৰু লক্ষ্যস্থলৰ সুবিধাসমূহ হৈ পৰে প্ৰব্ৰজনৰ আকৰ্ষণীয় কাৰক লক্ষ্যস্থান নিৰ্ধাৰণ কৰোঁতে প্ৰাধান্য পায় নিৰাপত্তা বিষয়টোৱে
জনপ্ৰব্ৰজনৰ কেইটামান আকৰ্ষণীয় কাৰক হ'ল কৰ্ম সংস্থাপনৰ সুবিধা, শান্তিপূৰ্ণ স্বাধীন নিৰাপত্তা জীৱন যাপন, শিক্ষাৰ সুবিধা হয়। আৰু এইবোৰ সুবিধা যোন অঞ্চলত থাকিব আৰু যিবোৰ অঞ্চলত এই সুবিধাবোৰ নাথাকিব সেই অঞ্চলৰ মানুহে কি বিচাৰিব যে সুবিধা থকা অঞ্চলটোলৈ যাব বিচাৰিব। ওকে, তোমালোকে বুজি পাইছা আকৰ্ষণীয় কাৰক কি হয়। এতিয়া চাওঁ আমি বিকৰ্ষণীয় কাৰক। আনহাতে মানুহে বসবাসৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'লে আন সুবিধাজনক ঠাইলৈ প্ৰব্ৰজন কৰে হয়। মানুহে যেতিয়া এখন ঠাইত আছে সেই ঠাইত যদি কি বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈছে বা সমস্যাৰ সন্মুখীন হৈছে সেই মানুহজনে কি বিচাৰে তেওঁ সুবিধাজনক ঠাইলৈ প্ৰব্ৰজন কৰিব বিচাৰে। প্ৰব্ৰজনৰ উৎসস্থলৰ সমস্যাসমূহ প্ৰব্ৰজনৰ বিকৰ্ষণীয় কাৰক হয়। আৰু এই সমস্যাসমূহে কি হৈছে বিকৰ্ষণীয় কাৰকৰ প্ৰধান কাৰণ। তাৰপিছত চোৱা প্ৰব্ৰজনৰ বিকৰ্ষণীয় কাৰকসমূহ হ'ল যেনে ৰাজনৈতিক অস্থিৰতা, নিম্নমানৰ জীৱন যাপন, প্ৰাকৃতিক দুৰ্যোগ, চৰম জলবায়ু, নিয়োগৰ সীমাবদ্ধতা, উচ্চ শিক্ষাৰ সুবিধাৰ সীমাবদ্ধতা আদি হয়। এনেবোৰ হ'ল কি সমস্যা যে ৰাজনৈতিক অস্থিৰতা হৈ আছে, নিম্নমানৰ জীৱন যাপন চলি আছে, প্ৰাকৃতিক দুৰ্যোগে সেই ঠাইটো সদায় প্ৰতি বছৰে কি কৰি আছে জুৰুলা জুপুৰ কৰি আছে, চৰম জলবায়ু অতিকৈ বেয়া হয়, নিয়োগৰ সীমাবদ্ধতা, মানুহৰ চাকৰি বাকৰি সুবিধা নাই, কাম কাজৰ সুবিধা নাই, ইনকামৰ সুবিধা নাই। তো সেই মানুহবোৰে কি কৰিব সেই কাৰণবোৰ কি হ'ব বিকৰ্ষণীয় কাৰণ হ'ব হয়। বিকৰ্ষণীয় কাৰক সৃষ্টি হ'ব আৰু মানুহটো কি হ'ব অন্য এটা ঠাইলৈ যোন ঠাইত সুবিধা পায় সেই ঠাইলৈ কি কৰিব প্ৰব্ৰজন কৰিব। অ'কে, বুজি পালা? আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এই বছৰ আহিব বহুত সম্ভাৱনা আছে। অ'কে, আমি নেক্সট কুৱেশ্যন আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে জনবিস্ফোৰণ ক'ত হয়, জনবিস্ফোৰণ কিয় হয়। 2017 চনত এই কুৱেশ্যনটো আহিছিল জনবিস্ফোৰণ ক'ত হয় আৰু জনবিস্ফোৰণ কিয় হয়। উত্তৰটো চোৱা পৃথিৱীৰ অনুন্নত অথবা উন্নয়নশীল দেশসমূহত জনবিস্ফোৰণ হয়। জনবিস্ফোৰণৰ কাৰণসমূহ হ'ল আমি কাৰণসমূহ পঢ়িম। প্ৰথম আমাক কৈছিল যে জনবিস্ফোৰণ ক'ত হয়। জনবিস্ফোৰণ ক'ত হয় পৃথিৱীৰ অনুন্নত অথবা উন্নয়নশীল দেশসমূহত হয়, মানে তৎক্ষণাত অধিক জনসংখ্যা বৃদ্ধি হৈ যোৱা। বুজি পাইছা? তাকে কি বুলি কোৱা হয় জনবিস্ফোৰণ বুলি কোৱা হয়। তো ক'ত হয় পৃথিৱীৰ অনুন্নত একেবাৰে উন্নয়ন নথকা দেশসমূহ অথবা উন্নয়নশীল যোনবিলাক উন্নয়নৰ ফালে গতি কৰি আছে সেইকেইটা দেশত কি হয় জনবিস্ফোৰণ হয়। আৰু জনবিস্ফোৰণ কিয় হয় ইয়াৰ কাৰণসমূহ আমি পঢ়িম। 1 নম্বৰ কাৰণ চোৱা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে চিকিৎসা বিজ্ঞান প্ৰচুৰ উন্নতি হৈছে। নতুন নতুন ঔষধ আৰু প্ৰতিষেধকৰ আৱিষ্কাৰে মেলেৰিয়া, কলাজ্বৰ, বসন্ত, প্লেগ, হাইজা আদিৰ দৰে মহামাৰী ৰোগসমূহ নিৰ্মূল কৰা হৈছে, ফলত মৃত্যুৰ হাৰ কমে হয়। প্ৰথম প্ৰধান কাৰণে হ'ল কি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি, যাৰ ফলত কি হৈছে এই যিমানবোৰ মাৰাত্মক বেমাৰ আছে এই বেমাৰবোৰৰ কি হৈ আছে ঔষধ ওলাই আছে, প্ৰতিষেধক ওলাই গৈছে আৰু তাৰ ফলত কি হৈছে মৃত্যুৰ যি হাৰ আছিল এই হাৰ কমি গৈছে, তাৰ ফলত কি জনসংখ্যা বৃদ্ধি পাই আছে। 2 নম্বৰ কাৰণটো চোৱা জনবিস্ফোৰণৰ অন্যতম কাৰণ হ'ল অনিয়ন্ত্ৰিত জন্মহাৰ হয়। প্ৰধান আৰু এটা কাৰণ হ'ল অনিয়ন্ত্ৰিত জন্মহাৰ, মানে অধিক মাত্ৰাত জন্মহাৰ বৃদ্ধি পোৱা। নিৰক্ষৰতা, অন্ধবিশ্বাস, সামাজিক কুপ্ৰথা আদিয়ে ইয়াত অৰিহণা যোগায়। আৰু এই অনিয়ন্ত্ৰিত জন্মহাৰক কোনে অৰিহণা যোগায় এই নিৰক্ষৰতা হয়, শিক্ষিত নথকা মানুহবিলাক আৰু অন্ধবিশ্বাস আৰু সামাজিক কুপ্ৰথাবিলাকে অৰিহণা যোগায়, যাৰ ফলত পৰিয়াল পৰিকল্পনা কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে। বহুতো পৰিয়ালে পুত্ৰ সন্তানৰ আশাত বহুবাৰ গৰ্ভধাৰণ কৰিব লগা হয় মহিলাগৰাকীয়ে। তো বুজি পালা? পুত্ৰ সন্তানৰ কাৰণে কি এই যি সামাজিক কুপ্ৰথা আছে পুত্ৰ লাগিব, পুত্ৰৰ কাৰণে কি বাৰে বাৰে গৰ্ভধাৰণ কৰি থাকে আৰু জনসংখ্যা বৃদ্ধি হৈ থাকে। বুজি পালা? নেক্সট চোৱা 3 নম্বৰ কাৰণটো চোৱা বিদেশী লোকৰ আগমনেও জনবিস্ফোৰণৰ অৰিহণা যোগায়। আৰু এটা কাৰণ হ'ল বিদেশী লোক হয়, বিদেশৰ পৰা মানুহ যদি কেনেকৈ লুকাই চুকাই আহি যায় বা মানুহবোৰ জনপ্ৰব্ৰজন কৰে সেইটো এটা কি হয় জনবিস্ফোৰণৰ প্ৰধান কাৰণ। উদাহৰণস্বৰূপে ভাৰতবৰ্ষলৈ চুবুৰীয়া দেশ বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান আদিৰ লগতে তিব্বতৰ পৰা বিভিন্ন সময়ত অহা ভগনীয়াই ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এক্সাম্পল হিচাপে আমি ভাৰতবৰ্ষৰ ক'ব বিচাৰোঁ ভাৰতবৰ্ষৰ যিমানবোৰ চুবুৰীয়া দেশবোৰ আছে যেনে বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান আৰু তিব্বত এইবোৰ দেশৰ পৰা কি বহুত মানুহ কি ভাৰতবৰ্ষলৈ আহিছে, যাৰ ফলত কি ভাৰতবৰ্ষৰ জনসংখ্যা তৎক্ষণাত একদম জনবিস্ফোৰণৰ সৃষ্টি হৈছে। তাৰপিছত চোৱা 4 নম্বৰ কাৰণটো বহু অঞ্চলত সামাজিক কুপ্ৰথা হিচাপে বাল্য বিবাহ প্ৰচলন থকা দেখা যায়। সোনকালে বিয়া হোৱাৰ ফলত স্বাভাৱিক জন্মহাৰ বৃদ্ধি পায়। আৰু এটা প্ৰধান কুপ্ৰথা হ'ল বাল্য বিবাহ হয়, কম বয়সতে বিয়া পাতি দিয়া আৰু কম বয়সতে এই বাল্য বিবাহৰ কাৰণে কি হয় ফলস্বৰূপে জন্মহাৰ বৃদ্ধি পায় হয়, যি জন্মহাৰ আছে এই জন্মহাৰ বৃদ্ধি পায়। অ'কে, আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা। অ'কে, আমি নেক্সট কুৱেশ্যন আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা
ব্যৱস্থাবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনটো 2016 আৰু 2019 চনত আহিছিল হয়। ইতিমধ্যে আমি পঢ়িলোঁ জনসংখ্যাৰ বিস্ফোৰণৰ কথা, তৎক্ষণাত কেনেকৈ অধিক জনসংখ্যা বৃদ্ধি হয়। এতিয়া আমাৰ কুৱেশ্যনটো দিছে একেবাৰে ধুনীয়াকৈ মিলি গৈছে। জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থাবোৰৰ বিষয়ে চমুকৈ লিখা। কেনেকৈনো জনসংখ্যা ৰোধ কৰিব পাৰি হয়। এই যি বৃদ্ধি হৈছে এই বৃদ্ধিটো কেনেকৈ ৰখাব পাৰি। উত্তৰটো চোৱা, জনসংখ্যা বৃদ্ধি অন্তৰালত থকা অন্যতম প্ৰধান কাৰণ হ'ল নিৰক্ষৰতা। প্ৰধান কাৰণে হ'ল কি নিৰক্ষৰতা, যি অশিক্ষিততাৰ হাৰ আছে হয়। বহুত মানুহ কি শিক্ষিত নহয়। আমাৰ ভাৰতবৰ্ষ চাবলৈ গ'লে বেছিভাগ মানুহে কি অশিক্ষিত হয়নে। এইটো এটা কি হয় প্ৰধান কাৰণ হয়। যদি আমি এই নিৰক্ষৰতা আমি শেষ কৰি শিক্ষিত হাৰ বৃদ্ধি কৰোঁ তেতিয়াহ'লে কি জনসংখ্যা বৃদ্ধি হৈ আছে সেইটো ৰোধ কৰিব পাৰিম। তাৰপিছত চোৱা, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত পৰা নিৰক্ষৰতা দূৰ কৰিব পাৰিলেহে জনসংখ্যা বৃদ্ধি ৰোধৰ সম্ভাৱনা হ'ব। বুজি পালা? মই ক'লোৱে তোমালোকক নিৰক্ষৰতা দূৰ কৰিব পাৰিলেহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুপ্ৰথাৰ নিৰ্মূল কৰিব পৰা যাব। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতাতহে জনসংখ্যা বৃদ্ধি ৰোধ কৰাত সহায় কৰিব। আৰু এই জনসংখ্যা ৰোধ কৰাৰ কাৰণে সমাজৰ সকলো শ্ৰেণীৰ আমাক কি লাগিব? সহায় লাগিব। পৰিয়াল পৰিকল্পনাৰ প্ৰধান পদক্ষেপ হ'ল জন্ম নিয়ন্ত্ৰণ। চৰকাৰে গ্ৰহণ কৰা পৰিয়াল পৰিকল্পনাৰ কাৰ্যক্ৰম সমূহে যাতে সমাজৰ সকলো শ্ৰেণীৰ লোককে স্পৰ্শ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব হয়। আৰু এই পৰিয়াল পৰিকল্পনা প্ৰধান কাৰণে হ'ল পৰিয়াল পৰিকল্পনা। মানুহৰ কি 3, 4, 5, 6টা এনেকৈ জন্ম যদি দিয়ে তেনেহ'লে সেইটো নহ'ব, সেইটো পৰিকল্পনাৰ ভিতৰত নাহিব। আৰু চৰকাৰে যি বান্ধি দিব যে 2টা ল'ৰা ছোৱালী জন্ম হ'ব লাগে, তো সেইটো কি হ'ব লাগিব? সকলো শ্ৰেণীৰ সকলো লোকৰে কি হ'বলৈ স্পৰ্শ কৰিব লাগিব যে হয় এইটো চৰকাৰৰ নিয়ম, সকলোৱে জানিব লাগিব। বুজি পাইছা? জনসংখ্যাৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰা আঁচনিসমূহ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ কৰি ৰাইজক বৰ্ধিত জনসংখ্যাই সৃষ্টি কৰা সমস্যাবোৰৰ প্ৰতি সজাগ কৰিব পাৰিলেহে আঁচনিবোৰ ফলৱৰ্তী হ'ব। আৰু তাৰপিছত কি হৈছে? জনসংখ্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰা আঁচনিসমূহ সকলো শ্ৰেণীৰ মানুহৰ মাজত কি ক'ব লাগিব? তেওঁলোকক বুজাব লাগিব। আৰু এই জনসংখ্যা বৃদ্ধিৰ ফলত কি সমস্যা সৃষ্টি হ'ব পাৰে তেওঁলোকক সেইবোৰ কি কৰিব লাগিব? আমি বুজাব লাগিব। জন্মৰ নিয়ন্ত্ৰণৰ সামগ্ৰী সহজলভ্যতায়ো বৰ্ধিত জনসংখ্যা ৰোধ কৰা অৰিহণা যোগায়। বুজি পালা? ওকে, তো আশা কৰোঁ 4 নম্বৰ কুৱেশ্যনটো তোমালোকে বুজি পাইছা। এতিয়া আমি নেক্সট কুৱেশ্যন আগবাঢ়িম। নেক্সট কুৱেশ্যনবোৰ হ'ল 5 মাৰ্ক কমন কুৱেশ্যন এনচাৰ ফৰ 2025 ফাইনেল হয়। 5 নম্বৰীয়া কুৱেশ্যন কমন কুৱেশ্যন এনচাৰবোৰ আমি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1টো চোৱা, পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা। এই কুৱেশ্যনটো 2012 আৰু 2019 চনত আহিছিল। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাক কৈছে যে পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ, যি পৃথিৱীৰ বিভিন্ন ঠাইত জনসংখ্যা বেলেগ বেলেগ হয়, তাৰ বিতৰণবোৰ বেলেগ বেলেগ আৰু ঘনত্ববোৰ বেলেগ বেলেগ। এই কিহে প্ৰভাৱ পেলায়? প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰিব দিছে হয়। উত্তৰটো চোৱা, পৃথিৱীৰ উপৰিভাগত জনসংখ্যা বিতৰণ আৰু ঘনত্ব সকলো ঠাইতে একে নহয়। আমি জানো, সকলোৱে জানো, সকলো ঠাইত কি জনসংখ্যাৰ ঘনত্ব আৰু জনসংখ্যা বিতৰণ একে জানো? নহয়। জনসংখ্যা বিতৰণ আৰু ঘনত্ব বিভিন্ন প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এই পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে? বিভিন্ন প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তলত এই কাৰকসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল। আমি প্ৰতিটো কাৰকৰ বিষয়ে অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম। প্ৰথমটো চোৱা, ক নম্বৰটো আমাক কি হৈছে? প্ৰাকৃতিক কাৰক। প্ৰাকৃতিক কাৰক কোনবোৰ? 1 নম্বৰটো চোৱা, জলবায়ু। এই কৰ অন্তৰ্গত 1 নম্বৰটো হ'ল জলবায়ু। পৃথিৱীৰ যিবোৰ অঞ্চলত জলবায়ু স্বাস্থ্যকৰ সেইবোৰ অঞ্চলত জনসংখ্যা ঘনত্ব ঘন হয়। যিবোৰ অঞ্চলত জলবায়ু স্বাস্থ্যকৰ হ'ব সেই অঞ্চলত কি জনসংখ্যা বৃদ্ধি হ'ব হয় নাই? জনসংখ্যা বেছি থাকিব, ঘন থাকিব। অন্যত শীতল অথবা অত্যন্ত উষ্ণ, অতিশয় শুকান অথবা আৰ্দ্ৰ প্ৰকৃতিৰ জলবায়ুৰ অঞ্চলসমূহত মানুহৰ জীৱন যাত্ৰা কঠিন আৰু বিপদসংকুল হয়। এনে চৰম ভাৱাপন্ন জলবায়ু অঞ্চলত শস্যৰ উৎপাদন সীমিত হয়, মানুহৰ শ্ৰমৰ ক্ষমতা কম হয় আৰু ৰোগ বৰ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়ে এনে অঞ্চলসমূহত জনবসতি অতি সেৰেঙা। সমমণ্ডলৰ জলবায়ু উষ্ণমণ্ডল আৰু হিমমণ্ডলৰ জলবায়ুতকৈ উৎকৃষ্ট আৰু স্বাস্থ্যকৰ বাবে এনে অঞ্চলসমূহৰ লোকৰ বসতি ঘন হয়। বুজি পালা? প্ৰথম কাৰণটোৱে হ'ল আমাৰ কি? জলবায়ু। প্ৰাকৃতিক কাৰকৰ ভিতৰত প্ৰথম কাৰকটো হ'ল জলবায়ু। যিবোৰ অঞ্চলৰ জলবায়ু কি হ'ব? স্বাস্থ্যকৰ থাকিব, সেইবোৰ ঠাইত কি হ'ব? জনসংখ্যা বৃদ্ধি হ'ব। আনফালে যিবোৰ ঠাইত জলবায়ু অতিকৈ কি হ'ব? শীতল হ'ব, অতি কি হ'ব? শুকান হ'ব, আৰ্দ্ৰ হ'ব, সেইবোৰ অঞ্চলত কি হ'ব? জীৱন যাপন কি হ'ব?
অতি কষ্টকৰ হ'ব মানুহৰ হয়নে তো তাৰ কাৰণে কি হ'ব সেইবোৰ অঞ্চলত জনসংখ্যা কম হ'ব তো আমি বুজি পালোঁ প্ৰথম কাৰকটো কি জলবায়ু তাৰপিছত চোৱা দ্বিতীয় কাৰকটো আছে কি পানীৰ উপলব্ধতা মানুহৰ জীৱন যাপনৰ বাবে পানী অপৰিহাৰ্য খোৱা পানীৰ উপৰিও ৰন্ধনৰ প্ৰকৰণ পোহনীয়া হ'ব এইটো পোহনীয়া প্ৰাণীৰ বাবে কৃষি কাৰ্য উদ্যোগ আদি পৰিচালনাৰ বাবে প্ৰচুৰ পৰিমাণে পানী আৱশ্যক সাগৰ নদী হ্ৰদ প্ৰভৃতি জলাশয়সমূহৰ মৎস্য সম্পদৰ উৎস হোৱাৰ উপৰিও এই জলপৃষ্ঠবোৰৰ পৰিবহণ কাৰ্যৰ উদ্দেশ্যে ব্যৱহাৰ হয় সেয়ে অতি প্ৰাচীন কালৰে পৰাই নদীৰ কাষৰীয়া অঞ্চলত জনবসতি ঘন হোৱা দেখা যায় আনফালে প্ৰধান কাৰণ হ'ল পানীৰ উপলব্ধতা যোনবোৰ অঞ্চলত পানীৰ উপলব্ধতা থাকিব মানে নদী থাকিব সাগৰ থাকিব হ্ৰদ থাকিব হয় পুখুৰী থাকিব সেইবোৰ ঠাইত কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব কাৰণ এই পানীবোৰ কেৱল মানুহৰ খোৱাৰ কাৰণে নহয় মানুহৰ প্ৰয়োজন হয় তাৰ উপৰি পোহনীয়া প্ৰাণীৰ কাৰণে কৃষিৰ কাৰণে উদ্যোগ এটাৰ কাৰণেও কি হ'ব পানীৰ প্ৰয়োজন হ'ব তাৰ কাৰণে আমি কি দেখা পাওঁ এই প্ৰাচীন যুগৰ পৰাই যিমানবোৰ চিভিলাইজেশ্যন সভ্যতাসমূহ গঢ় লৈ উঠিছে সকলোবোৰ কি নদীৰ পাৰতে কি হৈছে গঢ় লৈ উঠা দেখা যায় বুজি পালা 3 নম্বৰ কাৰণটো চোৱা 3 নম্বৰ কাৰকটো হ'ল ভূ প্ৰকৃতি সমভূমি অঞ্চলসমূহ মানুহৰ বসবাসকে ধৰি কৃষিকাৰ্য পৰিবহণ ঔদ্যোগিক কাম কাজ আদি সকলোৰে বাবে সুবিধাজনক হয় যে ভূ প্ৰকৃতি যিবোৰ সমভূমি অঞ্চল আছে সেই সমভূমি অঞ্চলবোৰ কি মানুহৰ বসবাস বেছি হ'ব কাৰণ সুবিধাজনক কৃষিকাৰ্য কৰিব পাৰিব পৰিবহণ ব্যৱস্থা কৰিব পাৰিব ঔদ্যোগিক কাম কাজ কৰিব পাৰিব সকলো ধৰণৰ কি সুবিধা থাকে আনহাতে অতিপাত ঢাল বিশিষ্ট পাহাৰীয়া অঞ্চলসমূহত মাটিৰ উৰ্বৰতা কম হোৱা হেতুকে কৃষিকাৰ্যত উৎপাদনৰ পৰিমাণ কম হয় এনে অঞ্চলসমূহত যাতায়াতৰ ব্যৱস্থা সম্প্ৰসাৰণ অতি ব্যয়বহুল আৰু কষ্টকৰ হয় এনেবোৰ কাৰণতে সমভূমি অঞ্চলত জনবসতি ঘন হোৱা পৰিৱৰ্তে পাহাৰীয়া অঞ্চলসমূহত জনবসতি খেৰেঙা হয় আনফালে যদি আমি চাব যাওঁ পাহাৰীয়া অঞ্চল হয় সমভূমি অঞ্চলতো জনসংখ্যা বেছি হ'ব কিন্তু পাহাৰীয়া অঞ্চলত জানো জনসংখ্যা বেছি হ'ব নহয় কাৰণ তাত বহুত ধৰণৰ সমস্যা তাত কৃষি কাৰ্য কৰিব নোৱাৰে ভাল ধৰণে হয় যাতায়াতৰ ব্যৱস্থা কৰিব নোৱাৰে তো এনেবোৰ অঞ্চলত কি হ'ব পাহাৰীয়া অঞ্চলত জনসংখ্যা কম হ'ব তো তৃতীয় কাৰক আছিল কি ভূ প্ৰকৃতি তাৰপিছত চোৱা চতুৰ্থ কাৰক হ'ল মাটিৰ উৰ্বৰতা যিবোৰ অঞ্চলৰ মাটি সাৰুৱা সেইবোৰ অঞ্চলত জীৱিকাৰ পথ সহজ হয় বাবে অনুবৰ্ধৰ মাটিৰ অঞ্চলসমূহতকৈ জনবসতি ঘন হয় নদী উপত্যকাবোৰ পলসুৱা মাটিৰ বাবে জনবসতি ঘন হয় আনফালে যিবোৰ অঞ্চলত কি হ'ব মাটিৰ উৰ্বৰতা মাটিবোৰ সাৰুৱা হ'ব হয়নে খেতি কৰাৰ কাৰণে ভাল হ'ব সেইবোৰ অঞ্চলত কি মানুহৰ জনবসতি বেছি হ'ব বুজি পালা তাৰপিছত চোৱা 5 নম্বৰটো খনিজ সম্পদ যিবোৰ অঞ্চলৰ খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায় সেইবোৰ ঠাইত খনিজ দ্ৰব্য উদ্ধাৰ কৰিবলৈ আৰু সেই খনিজ দ্ৰব্যবোৰৰ ভিত্তিত গঢ়ি উঠা উদ্যোগসমূহ বহু লোকৰ কৰ্মী হিচাপে নিয়োজিত হয় এনে কাৰণত সেই অঞ্চলসমূহত জনবসতি ঘন হয় আনফালে খনিজ সম্পদ যিবোৰ অঞ্চলত পোৱা যাব সেইবোৰ অঞ্চলত কি হ'ব সেই খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি বিভিন্ন উদ্যোগসমূহ গঢ় লৈ উঠিব আৰু তাত কি হ'ব বিভিন্ন কৰ্মীৰ প্ৰয়োজন হ'ব আৰু মানুহৰ কি হ'ব তালৈ আগমন ঘটিব বুজি পালা তাৰপিছত চোৱা আমাৰ হৈ গ'ল কমপ্লিট হ'ল আমাৰ প্ৰথম যিটো ক নম্বৰ আছে প্ৰাকৃতিক কাৰকবোৰ আমি বুজি পালোঁ তাৰপিছত আমাৰ কি আছিল তাৰপিছত আছিল খ নম্বৰটো আমাৰ চোৱা অৰ্থনৈতিক কাৰক কি প্ৰথমটো চোৱা নগৰীকৰণ চোৱা গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলত শিক্ষা চিকিৎসা যাতায়াত যোগাযোগ ব্যৱস্থাসমূহ উন্নত হোৱাত এনে অঞ্চলসমূহত জনসংখ্যা বৃদ্ধি পায় হয় আমি যদি চাব যাওঁ যি গাঁৱলীয়া অঞ্চল আৰু নগৰীয়া অঞ্চলত যদি আমি চাব যাওঁ নগৰীকৰণ অঞ্চলবোৰত কি হয় শিক্ষা ব্যৱস্থা চিকিৎসা ব্যৱস্থা যাতায়াত ব্যৱস্থা সকলো কি হয় উন্নত হয় তাৰ কাৰণে কি জনসংখ্যা বৃদ্ধি পায় তদুপৰি সা সুবিধাসমূহৰ লগে লগে এনে অঞ্চলসমূহত অৰ্থ উপাৰ্জনৰ পৰিসৰত বৃদ্ধি পায় হয় আৰু এইবোৰ অঞ্চলত কি মানুহৰ ইনকামো বৃদ্ধি পায় সেইবাবে সংস্থাপনৰ উদ্দেশ্যে এনে অঞ্চলসমূহলৈকে বিভিন্ন অঞ্চলৰ পৰা বসতি স্থাপন উদ্দেশ্যে মানুহৰ আগমন ঘটে আৰু তাৰ বাবে এনেবোৰ অঞ্চলত যিবোৰ নগৰ অঞ্চল আছে তালৈ কি বহুত ঠাইৰ পৰা মানুহ আগমন ঘটে বুজি পাইছা তো তাৰ পৰা কি হয় জনসংখ্যা বৃদ্ধি হয় দ্বিতীয় কাৰকটো চোৱা ঔদ্যোগিকৰণ চোৱা উদ্যোগ গঢ়ি উঠাৰ ফলস্বৰূপে একোটা অঞ্চলৰ অতি কম দিনৰ ভিতৰতে জনাকীৰ্ণ হৈ পৰে এনে অঞ্চলসমূহত কল কাৰখানাৰ উপৰিও পৰিবহণ বেংক শিক্ষা প্ৰতিষ্ঠান আদি গঢ় লৈ উঠাত এই খণ্ডসমূহৰ পৰিচালনাৰ বাবেও বহু কৰ্মীৰ প্ৰয়োজন হয় এনেদৰে ঔদ্যোগিকৰণৰ ফলত জনশূন্য অঞ্চল এটাও জনাকীৰ্ণ হয়গৈ হয় দ্বিতীয় কাৰণটো হ'ল উদ্যোগিকৰণ
কিবা এটা ঠাইত যদি এটা উদ্যোগ গঢ় লৈ উঠে তাৰ ফলত কি হ'ব তাত কৰ্মীৰ প্ৰয়োজন হ'ব কৰ্মীৰ প্ৰয়োজন হ'লে তালৈ কি মানুহ আগমন ঘটিব তাতে কি হ'ব পৰিবহণ ব্যৱস্থা গঢ় লৈ উঠিব বেংক ব্যৱস্থা গঢ় লৈ উঠিব হয় শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিব তাৰ ফলত কি হ'ব সেই ঠাইটো জনাকীৰ্ণ হৈ যাব তো এনেদৰে উদ্যোগীকৰণৰ ফলতো জনশূন্য এটা অঞ্চলো কি হৈ যাব পাৰে জনাকীৰ্ণ হৈ যাব পাৰে বুজি পালা তাৰপিছত চোৱা 3 নম্বৰ যোনটো কাৰক আছিল 3 নম্বৰ কাৰকটো হ'ল পৰিবহণ আৰু যোগাযোগ চোৱা পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়েও এটা অঞ্চলত জনবহুল হোৱাৰ সহায় কৰে পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে বেপাৰ বাণিজ্যৰ সহায় কৰে আৰু অঞ্চল এটাৰ উন্নতি সহায় কৰে তেনে ধৰণে সেম পৰিবহণ যদি যোগাযোগ ব্যৱস্থা গঢ় লৈ উঠে মানুহৰ কি আগমন ঘটিব হয় ৰেল পৰিবহণ আৰু বিমান পৰিবহণৰ উন্নতিয়ে এই ক্ষেত্ৰত অধিক সহযোগিতা আগবঢ়ায় পৰিবহণৰ উন্নতিয়ে ঠাই এখনৰ নগৰীকৰণৰ দিশত আগুৱাই নিয়ে আৰু এই যেতিয়া পৰিবহণ এটা ব্যৱস্থা গঢ় লৈ উঠিব ফৰ এক্সাম্পল ৰেল ষ্টেচন এটা গঢ় লৈ উঠিল বা বিমান এয়াৰপৰ্ট এটা গঢ় লৈ উঠিল তাৰ কাৰণে কি হ'ব সেই ঠাইৰ অঞ্চলবোৰৰ মানুহবিলাকো কি হ'ব তালৈ আগমন ঘটিব তাত দোকান দিব বিভিন্ন ধৰণৰ হোটেল বনাব হয়নে খোৱা হোটেলবোৰ দিব তাৰ কাৰণে কি হ'ব এটা কি হয় চহৰ অঞ্চললৈ কি হয় ৰূপান্তৰ হৈ যায় অধিক সা সুবিধা ভোগ কৰাৰ অৰ্থে পিছপৰা অঞ্চলৰ মানুহে এনে অঞ্চললৈ বসবাসৰ বাবে আহাৰ লগতে কৰ্ম সংস্থাপনৰ বাবেও আন অঞ্চলৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটে তো মই ক'লোৱেই তো এনেবোৰ সুবিধা থকাৰ কাৰণে মানুহবোৰ কি তালৈ আগমন ঘটে বুজি পালা 3 নম্বৰ কাৰকটো হ'ল পৰিবহণ আৰু যোগাযোগ তাৰপিছত চোৱা 4 নম্বৰ কাৰক যোনটো আছিল সমাজ সাংস্কৃতিক কাৰক সমাজ সাংস্কৃতিক কাৰক চোৱা সুস্থিৰ ৰাজনীতি অৰ্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থা ৰাষ্ট্ৰসমূহ পৃথিৱীৰ যিকোনো দেশৰ লোকৰ দৃষ্টি জীৱিকা অৰ্জন তথা বসতি স্থাপনৰ লক্ষ্য হৈ পৰে সেইদৰে অৰ্থিত ৰাজনৈতিক বাতাবৰণৰ বাবে বা সামাজিক নিৰাপত্তা কমি যোৱাৰ লগে লগে কিছুমান অঞ্চলৰ পৰা বহিঃপ্ৰব্ৰজন ঘটে ধৰ্মীয় আবেগ অনুভূতিৰে পৰিচালিত বহু লোকে ধৰ্মীয় স্থানসমূহত বাস কৰিবলৈ বিচাৰে হয় আনফালে যিবোৰ সমাজ সংস্কৃতি চাবলৈ যাওঁ ধৰ্মীয় স্থানবোৰ আছে ধৰ্মীয় স্থানবোৰৰ মানুহে কি বিচাৰে যে সেই ঠাই ওচৰে পাজৰে আমি থাকিবলৈ বিচাৰে তো তাৰ কাৰণে কি তাত জনসংখ্যা বৃদ্ধি হয় সেইদৰে উচ্চ শিক্ষাৰ সুবিধা থকা অঞ্চলসমূহলৈ শিক্ষা গ্ৰহণৰ বাবে গৱেষণাৰ বাবে বহু লোকৰ আগমন ঘটে আৰু বহুতে পাছলৈ নিজাকৈ থাকিবলৈ লয় তেনেধৰণে শিক্ষাৰ সুবিধাৰ বাবে কি হয় মানুহবোৰ শিক্ষাৰ ব্যৱস্থা থকা ঠাইবোৰলৈ কি মানুহৰ আগমন ঘটে ওকে বুজি পালা তো আশা কৰো তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা 5 নম্বৰীয়া কোৱেশ্চন বহুত লং হয় কিন্তু এই কোৱেশ্চনটো অহাৰ বহুত সম্ভাৱনা আছে কাৰণ 2012 আৰু 2019 চনত অলৰেডি আহি গৈছে তো তোমালোকে ভাল ধৰণে চাই ল'বা তাৰ পিছত নেক্সট কুৱেশ্চন আগবাঢ়ো নেক্সট কুৱেশ্চন গিটাৰ উত্তৰ মই লিখা নাই কাৰণ এই নেক্সট কুৱেশ্চন যি 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্চন এই দুটাও কি হয় কমন কুৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট কুৱেশ্চন তোমালোকে নিজে উত্তৰবোৰ লিখিব চেষ্টা কৰিবা আৰু যদি নোৱাৰা তেনেহলে মোক কমেন্ট কৰি জনাবা মই কিন্তু তোমালোকক লিখি দিম বা নেক্সট ভিডিও এটাত মই তোমালোকক উত্তৰকিটা কৈ দিব পাৰিম পৃথিৱীৰ জনসংখ্যা বিতৰণৰ প্ৰতিৰূপ আলোচনা কৰা পৃথিৱীৰ জনসংখ্যাৰ ঘনত্ব তাৰতম্য বিষয়ে এটি টোকা লিখা ওকে তো আজিলৈ ইমানখিনি আছিল আমাৰ যি ইউনিট 2 চেপ্টাৰ নম্বৰ 2 টো আছিল এই চেপ্টাৰ নম্বৰ 2 টো কমপ্লিট হ'ল আৰু এইটো পাৰ্ট 1 ভিডিও হয় মই পুনৰবাৰ কৈ আছো তোমালোকে চিন্তা কৰিব নালাগে পৰীক্ষাৰ আগে গোটেই চেপ্টাৰৰ কমন কোৱেশ্চন এনসাৰ খিনি মই দি দিম অলৰেডি পৰীক্ষাৰ এসপ্তাহ আগতে মই কমপ্লিট কৰি দিম আৰু নেক্সট ভিডিওৰ পৰা চেপ্টাৰ নম্বৰ 3 চেপ্টাৰ নম্বৰ 4 পাৰ্ট 2 পাৰ্ট 3 আহিব আৰু তাৰ পিছত যিমানবোৰ আছে ইউনিট 3 আছে ইউনিট 4 আছে গোটেইবোৰ আহি থাকিব আৰু যেটো পাৰ্ট বি আছে হয় তোমালোকৰ বুকৰ পাৰ্ট বি আছে এই পাৰ্ট বিৰ পৰাও মই কোৱেশ্চন এনসাৰ গোটেইখিনি তোমালোকক দিম তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰি জনাবা কমেন্ট কৰিলে মোৰো ভাল লাগে তোমালোকৰ ৰেসপন্স এটা পোৱা যায় ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই